হয়, এই মুহূৰ্তত মই জনাব বিচাৰিছোঁ অতি পৰিতাপ আৰু দুখৰ বিষয় যে আমাৰ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টিপলিং চাহ বাগিচাত ইতিমধ্যে এটা যোৱাকালি ৰাতি এটা মৰ্মান্তিক ঘটনা এটা হৈ গৈছে। স্বামী আৰু স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ পৰিপ্ৰেক্ষিতত নিজৰ স্বামীয়ে নিজৰ ঘৰ জ্বলাই ইতিমধ্যে ভস্মীভূত কৰিছে। ইতিমধ্যে আমি জানিবলৈ পাইছোঁ বা পৰ্যবেক্ষণ কৰি আমি ইতিমধ্যে গম পাইছোঁ যে ঘৰ ইতিমধ্যে জ্বলি সম্পূৰ্ণ ছাই হৈছে। আৰু তাৰ মাজতে এটা চবতকৈ দুখ লগা কথা যে যিগৰাকী স্ত্ৰী আছে তেওঁ ফিজিকেলি হেণ্ডিকেপ। বৰ্তমান তেওঁলোকৰ দুগৰাকী সন্তান আছে আৰু দুয়োগৰাকী পঢ়ি আছে আৰু এগৰাকী হোষ্টেলত আছে। ইতিমধ্যে আমি গম পাইছোঁ যে তেওঁলোকৰ যিবিলাক চাৰ্টিফিকেট আছে লগতে খাদ্য সামগ্ৰীৰ পৰা লৈ কিনি বয় বস্তুৰ পৰা লৈ কিনি তেওঁলোকৰ পিন্ধন উৰহনৰ পৰা লৈ কিনি আদি কৰি যিসমূহ সামগ্ৰী আছিলে সেইসমূহ সামগ্ৰী ইতিমধ্যে জ্বলি শেষ হৈছে। আৰু এইখিনিতে মই এটা কথা বিশেষভাৱে অনুৰোধ জনাব বিচাৰোঁ আমাৰ স্থানীয় দুলীয়াজান আৰক্ষী প্ৰশাসনক, লগতে আমাৰ আবকাৰী বিভাগৰ কৰ্তৃপক্ষক আমি কৰজোৰে আমাৰ টিপলিং চাহ বাগিচা স্থানীয় বাসিন্দা হৈ ৰাইজ হৈ আমি এইটোৱে নিবেদন জনাব বিচাৰিছোঁ যে বাৰম্বাৰ আমি বাগিচা অঞ্চলত মদৰ যি অবৈধ প্ৰচলন আছে এই অবৈধ মদৰ প্ৰচলন আমি বন্ধ কৰাৰ বাবে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। তৎসত্ত্বেও আজিলৈকে প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ লোৱাৰ পৰিলক্ষিত এই সময়লৈকে হোৱা নাই। আৰু অনুৰূপ ঘটনা যোৱাকালি যি ঘটনা সংঘটিত হৈ গৈছে তাৰ মূলতঃ কাৰণ আমি মদ বুলি কিনি ভাবোঁ। আজিৰ যিটো আমাৰ টিপলিং চাহ বাগিচাত যিটো দুৰ্ভাগ্যজনক মানে ঘটনা হৈছে, যিটো নেকি দুখীয়া মানুহজনী এজন আছিলে আৰু তাৰ হাজবেণ্ডে মানে ঘৰটো জ্বলাইছে আৰু তেওঁবিলাকৰ ল'ৰা ছোৱালী দুটা, তেওঁ এটা হোষ্টেলত আছে, এজনী কাম কৰি আছে আৰু মাকজনী এনে দিন হাজিৰা কৰি খোৱা। আৰু বিশেষ মানে দুখ লগা কথা যে ল'ৰা ছোৱালীকেইটাৰ যিটো কাপোৰ কানি আছিলে বা কিতাপ বাৰ্থ চাৰ্টিফিকেট এইবিলাক মানে চব জ্বলি একেবাৰে শেষ হ'ল আৰু একোৱেই নাই মানে তাৰ ক'ব লগা থাকিব লগা বস্তু। তাৰ বাবেই আমি ৰাইজে দুখ পাইছোঁ, কিন্তু তাৰ দুখ পোৱাৰ মাজতে এটা কথা আছে যে সকলোবিলাক মানে আমাৰ বাগিচা অঞ্চলত মদ পানীৰ কাৰণেই মানে এইবিলাক ঘটনা হ'ব পাইছে। তাৰ বাবে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ যে আমাৰ বাগিচা অঞ্চলবিলাকত বিশেষভাৱে মদ পানীৰ যাতে মানুহে নাখায় এনেকুৱা ব্যৱস্থা কৰিব বুলি মই আহ্বান জনাইছোঁ আৰু দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।